মাজগাঁও তেজপুৰ মাজগাঁও নিয়াৰ কৃষ্ণ সুন্দাই অপজিটতে নাম হ'ল হোটেলখনৰ নাম হ'ল দুপৰীয়া এসাঁজ। আমাৰ দিনৰ ৰাতিপুৱা 11 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈকে খোলা থাকে আৰু ইয়াত আপুনি সকলো ধৰণৰ খোৱা পাব, যেনে ধৰণৰ আপোনাৰ চৌকাত বনোৱা জুইত বনোৱা পাব। চাটনিখন ৰকে চাটনিখন ৰকে কি খাবা দেই আলহী দেই জিতুমণি নাথ ঠাই হ'ল মাজগাঁও তেজপুৰ মাজগাঁও নিয়াৰ কৃষ্ণ সুন্দাই অপজিটতে নাম হ'ল হোটেলখনৰ নাম হ'ল দুপৰীয়া এসাঁজ। আমাৰ দিনৰ ৰাতিপুৱা 11 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈকে খোলা থাকে। কেইটা আইটেম আৰু কেনেধৰণে দেখিছোঁ টেকেলিত এতিয়ালৈকে আমাৰ ইয়াত এইটো আমাৰ ৰান্ধনি শাল, ইয়াত আপোনাৰ জুইতে বনোৱা হয় সকলো বস্তু ইয়াত হেৰি কৰা হয়। তাৰপিছতে আমি ইয়াৰ পৰা নি আমাৰ মলা আছে, ইয়াত মলা আমাৰ ইয়াত 16টা আইটেম থাকে, 16টা আইটেম থাকে। আপোনাৰ প্ৰথমে লাই পাত থাকিব, দ্বিতীয়তে থাকিব আপোনাৰ চালাড, তৃতীয়তে থাকিব আপোনাৰ আলু পিটিকা বেঙেনা, চতুৰ্থত থাকিব আপোনাৰ চাটনি জ্বলা চাটনি, এইটো বিহ জলকীয়া দি বনাওঁ আমৰ লগত। তাৰপিছতে আহিব কেৰেলা, তাৰপিছত আহিব আপোনাৰ ৰঙালাও আগ, তাৰপিছতে আহিব আপোনাৰ ঢেকীয়া, তাৰপিছতে আহিব আপোনাৰ কচু পুলি আপোনাৰ হেৰি দি বনাওঁ কণ বিলাহী দি। এয়া হ'ল মাছৰ কণী আৰু এয়া হ'ল শেষলৈ হ'ল আপোনাৰ মাছৰ পেটু। আৰু এডিশ্যনেলি আপোনালোকে গাহৰি মাংস আৰু গাহৰি মাংসৰ লগত গাহৰি পাব। গাহৰি মাংস আমাৰ সপ্তাহত সদায় চেঞ্জ কৰি থকা হয়। তিলেদি বনোৱা হয়, ঔটেঙেদি বনোৱা হয়, আপোনাৰ আকৌ ভীমকলৰ কলডিলি বনোৱা হয়, লাই দি বনোৱা হয় আৰু কেতিয়াবা আপোনাৰ গাজ দিও বনোৱা হয়। আৰু আপোনাৰ সকলো ধৰণৰ পাব আপুনি, মাংস গাহৰি পাব, হাঁহ পাব, তাৰপিছতে খাহী মাংস পাব, মাছ পাব, লোকেল মাছ পাব, সৰু মাছ পাব। আৰু এটা বিশেষ আইটেম আমাৰ আছে, ৰাতিপুৱা আপোনাৰ গৰম পৰিলে আমি পঁইতা ভাতটো দিওঁ। পঁইতা ভাতটো আপোনাৰ এটা মলাত দিওঁ, এনেকুৱা ধৰণৰ এটা মলা আছে, এনেকুৱা মলাত দিওঁ, তাতে আপোনাৰ গৰৈ মাছৰ পোৰা বেহুৱা লগত ভোট জলকীয়াৰ লগত আপোনাৰ দিয়া হয়।